মই আজি আপোনাক চিনিব পাৰিছো। আপুনি মোক মিছা কথাৰ প্ৰলোভনেৰে সাক্ষী দিব নোৱাৰে। আপুনি মোক প্ৰতিজ্ঞা কৰিছিলো যে এদিন নহয় এদিন হলেও ইয়াৰ মই প্ৰতিশোধ লমেই। গতিকে মই আৰু দেৰি কৰা নাছিলো। সেইদিনাই সেই সত্যৰঞ্জন চলিহা এই শ্মশানত মই জীয়াই জীয়াই পুৰি মাৰিছিলো। মোক ক্ষমা কৰি দিবা মই তোমাৰ দেউতাক হত্যা কৰিছো। চাকৰিৰ জীৱনৰ প্ৰথম দিনতে মই তোৰ হাতত তেৰে থৈ গোটাই জীৱনলৈ ফেচবুকত আহি দিবি তই হা বুঝছা না সিদ্ধান্ত লৈছিলো। মোৰ ফেচবুকত দিয়া তই কেনেকৈ গম পালি? এতিয়া মাত্ৰ মোৰ এটাই পৰিচয়, মোৰ সন্তান। আপুনি এই পৰিচয়ে জীয়াই থাকিব আইনৰ দৃষ্টিত আপুনি যোগ কৰিছে তেতিয়া, গতিকে এতিয়াই বোলক কোৰ্টত গৈ আপুনি আত্মসমৰ্পণ। মই আপোনাক কথা দিছো, এজন সৎ পুলিচ বিষয়া হিচাপে আপোনাক যিমান পাৰো ভালদৰে আপুনিও হেৰাই যাব নোৱাৰে। এজন দায়িত্বশীল পিতৃ হিচাপে এইখন সমাজত আপুনি জীয়াই থাকিব লাগিব। আপুনি আমাৰ মাজত আগৰ দৰে জীয়াই থাকিব লাগিব।